আপোনালোকে সবে আমাৰ ক্লেপিং কৰি দিয়ক নেশ্যনেল আমাৰ ভাৰতৰ এটা পুৰণা পৰম্পৰা হাজাৰ বছৰৰ পৰা চলি আহিছে, কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত 2020 চনত যোগাসনক এক ক্ৰিয়া হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিলে আৰু তাৰ পিছত ভাৰতীয় ক্ৰীড়া মহাসংঘ হিচাপে যোগাসন ভাৰত গঠন কৰা হ'ল। আৰু যোগাসন ভাৰতৰ মই এগৰাকী এক্সিকিউটিভ মেম্বাৰ আৰু আমাৰ ওপৰত দায়িত্ব পৰিলে অসম শাখা গঠন কৰিবৰ কাৰণে 2021 চনত অসম শাখা অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন গঠন হ'ল। আৰু তাৰ পৰা আমাৰ এই 4 বছৰীয়া যি পৰিক্ৰমা, সেই পৰিক্ৰমাত আজি আহি আমি বোকাজান পাইছোঁহি। ইষ্ট কাৰ্বি আংলং যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2025 ইয়াত চেম্পিয়নশ্বিপ হৈ আছে। আৰু ইয়াত আমি দেখিছোঁ ভালেকেইগৰাকী খেলুৱৈ ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰিব, তেওঁলোক অকণমান আৰু যাতে ভালকৈ প্ৰশিক্ষণ দিয়া যায়। যিটো আপোনাৰ প্ৰশ্ন আছিলে যে যোৱা 4 বছৰৰ ভিতৰত আমি খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছ, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত আমাৰ বিচাৰক, আমাৰ খেলুৱৈ প্ৰশিক্ষক পঠিয়াব পাৰিছোঁ আমি। আৰু এই বৰ্ষত এছিয়ানৰ পৰা আমাৰ 2টা গ'ল্ড মেডেল, খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰা 1টা স্বৰ্ণ পদক আৰু 1টা ব্ৰঞ্জৰ পদক, খেলো ইণ্ডিয়া ইউথ গেমছত আমাৰ 1টা ৰূপৰ পদকো আহিছে। আৰু অনাগত সময়ত 2026ত এছিয়ান গেমছ হ'ব। এছিয়ান গেমছলৈও আমাৰ খেলুৱৈ ইয়াৰ পৰা তাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। আগন্তুক সময়ত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব, তালৈকো অসমৰ খেলুৱৈ আমি পঠিয়াব পৰাকৈ এটা আমি যাত্ৰা আগবাঢ়ি গৈ আছোঁ। হয়, ক'ভিডকালীন সময়ত আমি নিজেও আপোনালোকেও সকলোৱে মোবাইল বা টেকন'লজিৰ ফালে আমি আগবাঢ়ি গুচি গ'লোঁ। অনলাইন ক্লাছ হ'ল, অনলাইনত আমি পঢ়িব পৰা হ'লোঁ। আৰু তাৰপিছত মোবাইলৰ ব্যৱহাৰ বাঢ়ি গ'ল। আৰু ইয়াৰ লগত অকল অভিভাৱকৰ দোষ নাই বা খেলুৱৈ ল'ৰা ছোৱালীবিলাকৰ দোষ নাই, এইটো এটা পাৰিপাৰ্শ্বিক অৱস্থা হৈছে। আৰু সকলোৱে মিলি আমি তাৰ পৰা দূৰত ৰাখিবৰ কাৰণে এই খেলৰ যথেষ্ট ইয়াত প্ৰভাৱ আছে। আমি সেইকাৰণে তেওঁলোকক খেলৰ প্ৰতি আগবঢ়াই লৈ আহিবৰ কাৰণে আমি কৰ্মশালা পাতি আছোঁ। অহা 16 জুলাইৰ পৰা আমাৰ কৰ্মশালা আছে। আমাৰ যিবিলাক যোগাসন খেলুৱৈ তেওঁলোকক আমি মোবাইল ব্যৱহাৰৰ বিষয়ে নৈতিক শিক্ষা আমি প্ৰদান কৰোঁ, যে মোবাইল কিমান সময় ব্যৱহাৰ কৰিব লাগে। আমি কৰি আছে যে মোবাইলৰ অপকাৰিতা কি, মোবাইলৰ পৰা ল'ৰা ছোৱালী কিয় আঁতৰি থাকিব লাগে। এই ক্ষেত্ৰত আপোনালোকেও কাম কৰিছে। আমাৰ NGO বিলাক আছে, বিভিন্ন সংগঠন, তেওঁলোকে 2022 আৰম্ভ দিছিলোঁ আৰু শিকোৱাটো আমি 2021 পৰা শিকাই আছোঁ। মই আপোনাৰ সেই লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যনৰ পৰা মই ডিগ্ৰী কৰা হয় স্পৰ্টছৰ BPEd, আৰু য়োগাত আমাৰ মেজৰ ছাবজেক্ট। মই 2022 পৰা আৰম্ভ দিলোঁ, আমাৰ য়োগাটো এছ'চিয়েশ্যন গঠন কৰিলোঁ। এতিয়া আমাৰ খেলোঁতে 30 to 40 আমাৰ প্লেয়াৰ্ছ আছে। এইবছৰ আমাৰ মেক্সিমাম 30 to 35 প্লেয়াৰ্ছ পাৰ্টিচিপেট কৰি আছে, এনে 40 আছে কিন্তু 35 পাৰ্টিচিপেট কৰি আছে। ট্ৰফি দিয়া হ'ব আৰু চাৰ্টিফিকেট দিয়া হ'ব। প্ৰতি যিমান আমাৰ কাৰ্বি আংলঙৰ ভিতৰত যিমান আমাৰ আছে চব তেওঁ ইয়াতে বাহিৰৰ পৰা একজনে জাষ্ট এতিয়া শিফ্ট হৈছে। মানে বৰ্তমান এই আমাৰ একটা প্লেয়াৰ আছে নগাঁও, শিফ্টৰ বেছি দিন হোৱা নাই, কিন্তু আমাৰ এই বোকাজানৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে মানে 3-4 বছৰৰ পৰা। কাৰণে বহুত ভাল খবৰ যে আমাৰ ডক্টৰ নমুল মমিন ছাৰ, ডিপ্টি স্পীকাৰ আছাম এছেম্বলি, তেওঁ আমাৰ ঘোষণা কৰি গৈছে যে আমাৰ সেই ইয়াৰ পৰা 5জনকৈ প্লেয়াৰ্ছ এণ্ড 2জনকৈ কোচক তেওঁ ছাৰে আপোনাৰ স্পন্সৰ কৰিব, আগবাঢ়ি যাব লাগে। আৰু তাত মই হাই লেভেল কোচিং ল'ব লাগে। আমি হাপেকাটি যোনটো 2016 পৰা হ'ব, আমাৰ MLA ছাৰক এইটো মই থেংক ইউ জনাব বিচাৰিছোঁ। আৰু চবৰ প্লেয়াৰৰ পৰা মই ইন বিহাফ য়োগা কোচ মই ছাৰক থেংক ইউ কৈ আছোঁ।